সন্মানীয় কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল, যিসকল তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গত চাকৰি কৰি আছে, তেওঁলোকৰ কাৰণে খুবেই এটা ভাল খবৰ দিছে অসম চৰকাৰে। তেওঁলোকৰ দৰমহা বৃদ্ধি পাব। লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যি ছিংগল ট্ৰেন্সফাৰ আছিলে, সেই সম্পৰ্কেও এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে অসম চৰকাৰে। লগতে যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে, তেওঁলোকৰ মাচুল নিৰীক্ষণ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। তো সিদ্ধান্তবিলাক কি আছিলে সবিশেষ আপোনালোকে শেষলৈকে ভালকে চাই যাব। সকলোৰে কাৰণে আচলতে ভাল খবৰ দিছে অসম চৰকাৰে। তো এইটো চাব পাৰি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেওঁৰ ফেচবুক পেজত লিখিছে, আজি লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভা বৈঠকত উপস্থিত থাকোঁ। এই বৈঠকত শৈক্ষিক ক্ষেত্ৰখনৰ দিশত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। ১ নম্বৰ হ'ল যে প্ৰাদেশিকৃত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা প্ৰতি বছৰে ৬% বৃদ্ধিৰ সিদ্ধান্ত। অৰ্থাৎ যিবিলাক প্ৰভিন্সিয়েলাইজড বিদ্যালয় আছে বা মহাবিদ্যালয় আছে, সেইবিলাকৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে, তেওঁলোকৰ দৰমহা প্ৰতি বছৰে ৬% বৃদ্ধি পাব। অৰ্থাৎ আন যিবিলাক ৰেগুলাৰ কৰ্মচাৰী আছে, তেওঁলোকৰ যেনেকৈ 6% মান দিয়ে বৃদ্ধি হয়, ঠিক তেনেকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল চাকৰিয়াল আছে, তেওঁলোকৰো 6% বৃদ্ধিৰ সিদ্ধান্ত লৈছে। লগতে কি লিখিছে চাওক, বিদ্যালয় তথা মহাবিদ্যালয় প্ৰাদেশিকীকৰণ এখন সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয়। অৰ্থাৎ যিবিলাক ভেঞ্চাৰ স্কুল আছে বা কলেজ আছে, তেওঁলোকক প্ৰাদেশিকীকৰণ কৰা অৰ্থাৎ প্ৰভিন্সিয়েলাইজড কৰাৰ কাৰণেও এটা সংশোধনী বিধেয়ক অনা হৈছে। তাৰপিছত লিখিছে চাওক, এখন জিলাত 7 বছৰ শিক্ষকতা কৰা শিক্ষক আৰু 5 বছৰ শিক্ষকতা কৰা শিক্ষয়িত্ৰীৰ আন্তঃজিলা বদলীকৰণৰ ক্ষেত্ৰত থকা আইন সংশোধনৰ বাবে কেবিনেটে অনুমোদন জনায়। অৰ্থাৎ এখন জিলাত যদি এজন শিক্ষকে চাকৰি কৰি আছে, তেওঁ 7 বছৰ কৰাৰ পিছত তেওঁ আন্তঃজিলা অৰ্থাৎ এখন জিলাৰ পৰা আন এখন জিলালৈ ট্ৰেন্সফাৰ হ'বৰ কাৰণে পাৰ্মিশ্যন পাব বা ট্ৰেন্সফাৰ হৈ যাব পাৰিব। লগতে শিক্ষয়িত্ৰী হ'লে 5 বছৰ, সময়সীমা 5 বছৰ মাত্ৰ। পলাশবাৰীত IIMৰ কাষতে আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় আইন অসম বিধানসভাত উত্থাপন কৰিবলৈ কেবিনেটে অনুমোদন জনায়। অৰ্থাৎ পলাশবাৰীত IIMৰ কাষত এটা বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণেও কেবিনেটে অনুমোদন জনাইছে। তাৰপিছত কি লিখিছে চাওক, সংখ্যালঘু বিদ্যালয় হিচাপে স্বীকৃত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল অসম চৰকাৰৰ দ্বাৰা নিৰীক্ষণ আৰু নিৰূপণৰ সিদ্ধান্ত। অৰ্থাৎ সংখ্যালঘু বিদ্যালয় যিবিলাক আছে, সেইবিলাক প্ৰাইভেট স্কুলবিলাকো এতিয়া অসম চৰকাৰৰ দ্বাৰা তেওঁলোকৰ যি ফিজ আছে, মাচুল আছে, এইবিলাক নিৰীক্ষণ কৰি থকা হ'ব। তো এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱা হৈছে বুলি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই জনাইছে। বিশেষকৈ ভেঞ্চাৰ স্কুল, কলেজ এইবিলাক প্ৰাদেশিকীকৰণ কৰা আৰু ট্ৰেন্সফাৰ আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ খবৰকেইটা আচলতে বহুতেই ভাল খবৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।